চলিছে বিদ্যুৎ নিয়মীকরণের কারণে দাবি বিদ্যুৎ মন্ত্রী হয় স্মার্ট মিটারের বিরুদ্ধে এই আন্দোলন চলিছে স্মার্ট মিটারের বিরুদ্ধে এই আন্দোলন চলিছে ইনকিলাব জিন্দাবাদ স্মার্ট মিটারের বিরুদ্ধে বানাইলো এক হও ইনকিলাব জিন্দাবাদ গ্রামীণ কমিটি জিন্দাবাদ স্মার্ট মিটার বন্ধ করো ডিজিটাল মিটার চালু করো ইনকিলাব জিন্দাবাদ ডিজিটাল মিটারের মাধ্যমে জনসাধারণ হুকুম করা না চলিব ইনকিলাব জিন্দাবাদ বিদ্যুৎ বিভাগ জিন্দাবাদ ইনকিলাব জিন্দাবাদ বিদ্যুৎ বিভাগ ইনকিলাব জিন্দাবাদ গৌৰীপুৰ বৈদ্যুতিক উপসংঘৰ যে কাৰ্যালয় ইতিমধ্যে উপস্থিত আছোঁ আৰু মই ইতিমধ্যে যে কাৰ্যালয় উপস্থিত আছোঁ কাৰ্যালয়ৰ সন্মুখত ইতিমধ্যে দেখাবলৈ অনুৰোধ কৰিম মোৰ সহযোগীক কিয়নো ক'বলৈ গ'লে যে এক প্ৰতিবাদী কাৰ্যসূচী হাতত পৰিলক্ষিত হৈছে মই প্ৰথমে দেখাবলৈ অনুৰোধ কৰিম যে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এয়া হ'ল স্মাৰ্ট মিটাৰ যে আছে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ইতিমধ্যে ক'ব লাগিব যে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা পৰিলক্ষিত হৈছে বিভিন্ন নেম ফলক লগাই ইতিমধ্যে যে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে ক'ব লাগিব যে স্মাৰ্ট মিটাৰ উঠাই লওক আৰু বিভিন্ন শ্লোগান ইতিমধ্যে দেখা পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা পৰিলক্ষিত হৈছে আৰু মই সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম ইয়াৰ যে পৰিৱেশটো আছে পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম যদি সম্ভৱ হয় আপোনালোকে দেখাব ইতিমধ্যে দেখা পোৱা গৈছে যে ৰাইজসকল ইতিমধ্যে ওলাই আহি এনেদৰে যি কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখত ইতিমধ্যে গেটৰ সন্মুখত ইতিমধ্যে এই যে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে যাৰ ফলত দেখা পোৱা গৈছে মোৰ লগত এজন ইয়াৰ যদি সম্ভৱ হয় এজনৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব জনসাধাৰণ লুট কৰা না চলিব যে কাৰ্যসূচী হাতত লৈছে ইয়াক কি ক'ব আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে আপোনালোকে আহিছে আমি আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকৰ মাধ্যমে আমি কথাখিনি পৌঁছাব পাৰিম আপোনালোকে চাইছে যে বিগত সময়ত যেতিয়া ডিজিটেল মিটাৰ আছিল তেতিয়াও আমি লক্ষ্য কৰিছোঁ যে কিছুমান জনসাধাৰণক এনেকুৱা বিল পঠাই দিছিল যে সেই বিল জনসাধাৰণে ভাবাতকৈ অত্যাধিক বিল আহিছিল তেতিয়া জনসাধাৰণে অফিচৰ লগত যোগাযোগ কৰাত আমি নিজে চকুৰে আহি পিনি চাইছোঁ যে সেই বিল আকৌ কমি যায় এনেকুৱা লিলটনকাৰী এটা অৱস্থাত থকাৰ মাধ্যমতে সংস্কাৰৰ নামত এই বিজেপি চৰকাৰ সংস্কাৰৰ নামত ডিজিটেল মিটাৰৰ ঠাইত স্মাৰ্ট মিটাৰ লগাই দিলে স্মাৰ্ট মিটাৰ লগাৰ আগত সিহঁতে বিভিন্ন ধৰণৰ কথা আমাক কৈছিল এতিয়ালৈকে আমি গমে পোৱা নাই যে স্মাৰ্ট মিটাৰ বিলটো কেনেকৈ আহে কি হাৰত বিলটো আহিব কেনেকৈ আহিব আমি ভালদৰে লক্ষ্য কৰিছোঁ যে স্মাৰ্ট মিটাৰ এনেকুৱা এটা ডকাইতৰূপী মিটাৰ যিটো জনসাধাৰণ লুট কৰা এটা ৰাস্তা বাহিৰে একো নহয় কিছুমান ঘৰত আছে আপোনালোকে চাব যে কাৰেণ্ট অফ থাকিলেও বিল আহে এনেকুৱা অৱস্থা নহয় যে কাৰেণ্ট চলা অৱস্থাতে বিল আহে কিছুমান মানুহে দুটা যদি বাল্ব আৰু দুটা ফেন জ্বলায় ডেইলি সেইটো 30 টকালৈকে আহি আছে তাৰ মাজতে যদি দেখা যায় যে তাৰে দুটা যদি বন্ধ কৰে সেই 30 টকাই দেখুৱাই সিহঁতৰ স্মাৰ্ট মিটাৰক গতিকে এই যে আপোনাৰ ডিজিটেল মিটাৰ এইটো অতি সোনকালে বন্ধ কৰি জনসাধাৰণক মুকুব কৰিব লাগে আৰু পুনৰ আমাৰ যিটো ডিজিটেল মিটাৰ আছে এই মিটাৰটো চালু কৰিব লাগে আপোনালোকে আৰু লক্ষ্য কৰিছে আমাৰ দাবী আছে যে যিটো বিদ্যুৎ সেইটো বৃদ্ধি কৰিছে কেতিয়া কেনেকৈ বৃদ্ধি কৰে আমি সাধাৰণ ৰাইজে গমেই নাপাওঁ সিহঁতে তলে সিহঁতে বৃদ্ধি কৰিব আমাৰ ওপৰত জাপি দিব এই বিদ্যুৎ যিটো মাচুল বৃদ্ধি কৰিছে এইটো নমাই আনিব লাগে বিদ্যুৎ নিয়মীয়া কৰিব লাগে আপোনালোকে ভালদৰে জানে এইটো আমাৰ অভিজ্ঞতাৰ কথা আমি কৈছোঁ যে এই অঞ্চলত যেতিয়া আপোনাৰ বৰষুণ আহে কেইটোপলামান বৰষুণ পৰাৰ লগে লগে কাৰেণ্ট কাটি দিয়ে সেই কাৰেণ্টটো কেতিয়া আহিব সেইটো আমিও ক'ব নোৱাৰোঁ আমাৰ এটা কণ্ট্ৰল ৰুম দিছে সেই কণ্ট্ৰল ৰুমত যদি আমি ফোন কৰোঁ সি আউট অফ নেটৱৰ্কৰ বাহিৰত দেখায় সিহঁতে কি কৰে কেনেকুৱা মানুহ বহাইছে আমি বিপদ আপদত যে কণ্ট্ৰল ৰুমটোত ফোন কৰিম সিহঁতৰ আৰু কৰ্মচাৰীবিলাকৰ যিটো ব্যৱহাৰ সিহঁতৰ ব্যৱহাৰত আমি অতিষ্ঠ হৈছোঁ আৰু আছে আমাৰ যে এই বিদ্যুৎ বিভাগত বহুত পদ এতিয়ালৈকে খালী হৈ আছে এই পদবিলাক অতি সোনকালে পূৰণ কৰি জনসাধাৰণক লাইনমেনবিলাক আমি এতিয়ালৈকে কণ্ট্ৰাকচুৱেল মানুহ পাই আছোঁ মানে সিহঁতৰ পদবিলাক পূৰণ কৰা নাই আৰু কণ্ট্ৰাকচুৱেল মানুহবিলাক যেনেকৈ দিছে
গাঁৱে বুয়ে ঘূৰি ফুৰে সিহঁতে এটা লুট আৰম্ভ কৰিছে জনসাধাৰণৰ পৰা গতিকে এই অৱস্থাটো কাটি তুলিব লাগে আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে পুনৰ ডিজিটেল মিটাৰ চালু কৰিব লাগে হয় আছিলে এজনৰ মন্তব্য কিয়নো ক'ব লাগিব যে স্মাৰ্ট মিটাৰৰ ফলত মানুহৰ যে হাৰাশাস্তি হ'বলগীয়া হৈছে ইতিমধ্যে ক'ব লাগিব যে যাৰ ফলত দেখা পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু মই আকৌ এবাৰ অনুৰোধ কৰিম এইফালৰ পৰিৱেশটো যে পৰিৱেশটো আছে পৰিৱেশটো মই আকৌ নেমফুলক লগা ইতিমধ্যে কাৰ্যসূচী ৰূপায়ণ কৰিছে ইতিমধ্যে মই বন্ধৰ দাবিতে সংগ্ৰাম চলিছে বন্ধৰ দাবিতে সংগ্ৰাম চলিছে ইনকিলাব জিন্দাবাদ লুণ্ঠনকারী বিজেপি সরকার হয় হয় ইতিমধ্যে আপোনালোকে দেখিলে যে প্ৰতিবাদী কাৰ্যসূচী দেখিলে আৰু মই আনুষ্ঠানিক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।